ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি তোৰ জীৱনত যদি এই দুগৰাকী লেডি নাথাকিলহেঁতেন তেতিয়াহ'লে তই ফাৰ্ষ্ট হোৱা দূৰৰে কথা লাষ্টৰ ক'ত থাকিলি হয় তই গমেই নাপালিহেঁতেন অকল ময়ে নে আপোনাৰো একে গতি হ'লহেঁতেন মাৰ অবিহনে আপুনি জানো আপুনি হৈ থাকিলেহেঁতেন মোৰ কোনো চখ লগা নাই আপোনাৰ ওচৰলৈ দৌৰি আহিবলৈ আপুনি যিদৰে মোক ফোন কৰি মাতিছে মানৱীয়তাৰ খাতিৰত মই আহিবলৈ বাধ্য হ'লোঁ মানৱীয়তা আৰু অভয় গোস্বামী এয়া আপুনিয়ে কৈছেনে মোৰ দেখোন বিশ্বাসেই হোৱা নাই বিশ্বাস কৰিবলৈ আৰম্ভ কৰা মই মানুহটো বহুত বেয়া মানুহ বহুত বেছিয়ে বেয়া মানুহ এই কথাষাৰ মনত ৰাখিব অনন্যাৰ মাকে মোক আকৌ কিয় লগ কৰিব বিচাৰিছে এইবাৰ আকৌ কিবা ক'ব বিচাৰিছে নে ইয়াত কিবা তেওঁৰ উদ্দেশ্য লুকাই আছে বুঢ়ীৰনো কি উদ্দেশ্য থাকিব এবাৰ লগ কৰি অহাটো ভাল হ'ব শুনি চাওঁ বুঢ়ীয়েনো কি কয় ত্ৰিদীপ ই আকৌ কিয় আহিল মোক কিয় মাতিছে কেনেবাকৈ ই কিবা গম পোৱা নাইতো অনন্যাই মোৰ বিষয়ে কিবা ক'লে নেকি ইন্সপেক্টৰ ইয়াত কি কৰি আছা কোনোবা নতুন অনন্যাৰ আৱিৰ্ভাৱ হোৱা নাইতো আপুনিও যে কথা কিছুমান কয় আৰু দেই এজনী অনন্যাৰ পাল্লাত পৰিয়ে মোৰ যোৱা থোৱা অৱস্থা আৰু এজনী অনন্যা নালাগে আৰু হয়নে সঁচা কথা ক'বলৈ গ'লে অনন্যাৰে দুখ নাছিল দুখ তুমিও কৰিছা তুমি বাচি গ'লা বুলি ভাবিছা নেকি মানে মই বুজা নাই অনন্যাই যি অপৰাধ কৰিছিল তাত তোমাৰো কণ্ট্ৰিবিউশ্যন আছে তাইক কৰিব বিচৰা অপৰাধত তুমিও তাইক সম্পূৰ্ণ লগ দিছিলা ভাবিছিলা দুটামান পইচা গতি লাইফটো ছেটেল কৰি লওঁ নহয় জানো তুমি নহয় বুলি ক'লেও উত্তৰটো হয়ে নিয়মমতে তুমি এতিয়া জেলত থাকিব লাগে তুমি আমাক সহায় কৰিছিলা প্লাছ চাৰিত্ৰ আৰু অৰুন্ধতীয়ে কোৱা বাবেহে মই তোমাক এৰেষ্ট নকৰিলোঁ সেইটো কাৰণে থেংক ইউ ছ' মাছ কি কৰিম মই তোমাৰ থেংক ইউ লৈ তোমাক এৰেষ্ট নকৰি কিন্তু ময়ো সৰু সুৰা এটা অপৰাধেই কৰিছোঁ উপায় নাই কেতিয়াবা মানৱীয়তাৰ খাতিৰত পুলিচেও নিজৰ ডিউটি পাহৰিবলগীয়া হয় ধৰি লোৱা ময়ো পাহৰিলোঁ কিন্তু ইয়াৰ পিছত যদি তুমি তেনেকুৱা কিবা খেলি মেলি কৰাৰ খবৰ পাওঁ তেনেহ'লে নেক্সট টাইম কিন্তু ন' এক্সকিউজ বুজি পাইছা নহয় বেয়া ছোৱালী বেয়া কাম এইবোৰৰ পাল্লাত নপৰিবা এতিয়াৰ পৰা নিজকে সলনি কৰা বুজিলাতো
বুজিলোঁ চিন্তা নকৰিব মই তেনেকুৱা কাম ভৱিষ্যতে আৰু কেতিয়াও নকৰোঁ আ প্ৰমিছ প্ৰমিছটো ৰাখিলে ভাল নহ'লে গমটো পাইছাই মই কি কৰিব পাৰোঁ দেউতা আজি ৰাতি ঠিক আছে হ'ব মই 8 বজাত পাই যাম ৰাখিছোঁ মধুসূদন গোস্বামীয়ে ফোন কৰিছিল ৰাতিলৈ ভাত খাবলৈ মাতিছে দেউতা মানুহ মই তেখেতক বঢ়িয়া এতিয়া আহোঁ ভালকৈ থাকিবা মই যেনেকৈ থাকোঁ সেইটো মোৰ কথা মোৰ লাইফৰ ডিৰেকশ্যন দিবলৈ তই হয় কোন তই মধুসূদন গোস্বামীক দেউতা মানিছ ভাল কথা কিন্তু মোৰ চকুত মধুসূদন গোস্বামী এজন হত্যাকাৰী তেওঁ মোৰ শত্ৰু আৰু শত্ৰুৰ লগত কি কৰিব লাগে সেয়া এই ত্ৰিদীপ বৰুৱাই ভালকৈ জানে মিষ্টাৰ মধুসূদন গোস্বামী হেৰি বাইদেৱে তেতিয়া যদিও বেয়া পোৱা নাই বুলি ক'লে মই কিন্তু তেওঁৰ কথাতে বুজিছোঁ কথাটো বৰ বেয়া হ'ল বুজিছেনে ভুলটো মোৰেই এটা কাম কৰোঁ দিয়া এইকেইদিনৰ ভিতৰতে তুমি মই বাইদেউৰ ওচৰৰ পৰা আহোঁ তেতিয়াহে কিজানি ঠেহ পেচবোৰ নোহোৱা হ'ব এয়া ঠেহ পেচ নহয় এইবোৰক আত্মীয়তা বুলি কয় বাইদেউৰ জেগাত আপুনি নিজকে ৰাখি চাওক তেতিয়া বুজি পাব সেইবোৰ বাদ দিয়ক আপুনি যে নতুন লিগেল এডভাইজাৰৰ কথা ক'লে কিয় আগৰজনৰ কি হ'ল আৰে কি হোৱা নাই সেইটো কথা সোধা মোৰ ইমান বিপদৰ সময়ত তাৰ মোৰ খবৰ ল'বলৈ অকণো আহৰি নহ'ল তাৰপিছত মই তাক যেতিয়া এইবোৰ বিষয়ে কওঁ সি মোৰ গাত দুখ জাপি দি ফৰেন ট্ৰিপত গুচি গ'ল মোৰ বিপদৰ সময়ত যদি সি সহায় কৰাৰ প্ৰয়োজন বোধ নকৰে তেনেহ'লে ইমানবোৰ টকা পইচা দি তাক ৰখাৰ কি প্ৰয়োজন সেইটো পিছে হয় কিন্তু এতিয়া তেওঁৰ সলনি আন কোন উকিলক ৰাখিম বুলি ভাবিছে চাওঁ ৰ'বাচোন আদিয়ে আন এজন উকিলৰ কথা কৈছে তেওঁক মাতিছোঁ তেওঁৰ লগত কথা বতৰা পাতি চাওঁ সকলো চাই চিতি ল'ব মুঠতে এবাৰ যি কৰিব একেবাৰে সাৱধানেৰে কৰিব যাতে ভৱিষ্যতে একো প্ৰব্লেম নহয় এৰা তুমি ঠিকেই কৈছা এতিয়াৰে পৰা মই যি কাম কৰিম সকলো ভাবি চিতিহে কৰিম আৰু সকলোবোৰ ভাবি চিতিয়ে মই এটা সিদ্ধান্ত লৈছোঁ আৰু কি সিদ্ধান্ত লৈছে আপুনি মই অভয়ক লৈ এটা কথা ভাবিছোঁ অকল ভাবিছোৱে নহয় মই সিদ্ধান্ত লৈয়ে পেলাইছোঁ হেৰি আপুনি কি কৰাৰ কথা কৈছে মই কিন্তু একো বুজি পোৱা নাই অভয়ক মই তেজপুত্ৰ কৰিবলৈ সিদ্ধান্ত লৈছোঁ কি তেজপুত্ৰ মই সেইখন ঘৰত থাকিলে আদি তাত নাথাকে আৰু মইতো মোৰ ঘৰত থাকিমেই তই তাত থাক নে নাথাক সেইটো মই নাজানো আদি নাজানো আচ্ছা শুনক এই ত্ৰিদীপ বৰুৱা এক কথাৰ মানুহ দিন বাৰ চাই না আমাৰ মন সলনি হয় না কেৰেক্টাৰ কিন্তু আপুনি সেইদিনা কোৱা কথাকেইটাৰ পৰা মোৰ মন সলনি হৈ গ'ল আৰু নহ'লেতো আজি মই জেলত থাকিবলগীয়া হ'লহেঁতেন
তুমি যদি বিচাৰা মই মোৰ মুখখন বন্ধ ৰাখোঁ তেন্তে তুমি যিকোনো প্ৰকাৰে অনন্যাক জেলৰ পৰা উলিয়াই আনিব লাগিব আৰু যদি তুমি তেনেকুৱা নকৰা তেন্তে মই তোমাৰ সকলোবোৰ গোপন কথা ৰাজহুৱা কৰিম প্ৰথমে মা দেউতাক ক'ম তাৰপিছত প্ৰেছ মাতি নিউজ চেনেলত সকলোবোৰ ফাদিল কৰিম এগৰাকীয়ে গৈ যদি মা দেউতাক সঁচাকৈ কথাবোৰ কৈ দিয়ে তেতিয়াতো ডাঙৰ ঘটনা হ'ব মইতো এতিয়া ঘৰলৈ যাম বুলি ভাবি আছোঁ আৰু এই সময়ত যদি নাই যিকোনো প্ৰকাৰে মই অঘটনৰ পৰা বাচিব লাগিব তই মোৰ আৱেগ অনুভূতিক নাটক আখ্যা দিলি তোৰ দৰে পুত্ৰৰ মোৰ কোনো প্ৰয়োজন নাই যা গুচি যা ইয়াৰ পৰা তোৰ লগত আজিৰে পৰা মোৰ কোনো সম্বন্ধ নাই ওলাই যা ঘৰলৈ ঘূৰি যোৱাৰ কথাটো ভাবিছোঁহে দেউতাই জানো মোক ঘৰত সোমাবলৈ দিব ইফালে ঘৰত আদি আৰু অৰুন্ধতী আহি থিতাপি ল'লেই সিহঁতক দেউতাই আদৰি লৈছে যেতিয়া মোকো আদৰি ল'ব লাগিব আৰু যদি নলয় ময়ো তেতিয়া হাহাকাৰ কৰি দিম মই সেইখন ঘৰত থাকিলে আদি তাত নাথাকে আৰু মইতো মোৰ ঘৰত থাকিমেই তই তাত থাক নে নাথাক সেইটো মই নাজানো আদি নাজানো তোৰ মোৰ কাহিনী এতিয়াও শেষ হোৱা নাই এতিয়াও বহুত কিবা কিবি হ'বলৈ বাকী আছে আদি বহুত কিবা কিবি হ'বলৈ ইয়াত লাভ লোকচানৰ কথা নাহে এদিন আপুনিয়েচোন মোক অনন্যাৰ বিষয়ে কৈছিল আৰু আজি সেইদিনাৰ কথাটো বেলেগ আছিল আৰু আজিৰ কথাটোও বেলেগ আচ্ছা শুনক এই ত্ৰিদীপ বৰুৱা এক কথাৰ মানুহ দিন বাৰ চাই না আমাৰ মন সলনি হয় না কেৰেক্টাৰ কিন্তু আপুনি সেইদিনা কোৱা কথাকেইটাৰ পৰা মোৰ মন সলনি হৈ গ'ল আৰু নহ'লেতো আজি মই জেলত থাকিবলগীয়া হ'লহেঁতেন এতিয়াও মই তোমাক জেললৈ পঠিয়াব পাৰোঁ আপুনি মোক জেললৈ পঠিয়াব কিন্তু কিয় অনন্যাই তোমাক যি কৈছিল সেইটো কৰা নহ'লে মই তোমাক জেললৈ পঠিয়াম পুলিচে কেৱল গোস্বামীৰ লগত থকা অনন্যাৰ শত্ৰুতাৰ কথাহে গম পায় তোমাৰ শত্ৰুতাৰ কথা কিন্তু গম নাপায় সেইটো মইহে জানো আচ্ছা সকলো জানে বাৰু কওকচোন আপুনিনো কি জানে ময়ো শুনো শুনা তেন্তে হ'ব আপুনি তেনেকুৱা একো নকৰিব মই কিবা এটা নিশ্চয় মেনেজ কৰিম তুমি আৰু একো মেনেজ কৰিব নালাগে মাত্ৰ মই যি কৈছো সেইটো কৰা অনন্যাক উদ্ধাৰ কৰা মই কৰি আছো অনন্যাক উদ্ধাৰ আপুনি মাত্ৰ অধৈৰ্য নহ'ব আৰু বৰ্তমান মোৰ বিষয়ে আপুনি কাকো একো নক'ব ইটছ এ ৰিকুৱেষ্ট ঠিক আছে নকওঁ আমি ইমান ছেক্ৰিফাইচ কৰিমনে আদি আপুনি কথাবোৰ অলপ বেলেগকৈ ভাবিছে আচলতে বৰঠাকুৰে হঠাৎ প্ৰশ্নটো কৰিলে আৰু তেওঁক মই এনেকুৱা এটা উত্তৰ দিব লাগিব য'ত তেওঁকো আঘাত নকৰে আৰু আমাকো
কি হ'ল তৃষ্ণা মোক দেখোন তুমি পাত্তাই দিব নিবিচাৰা কথাটো কি তোমাক মই কি কৈছিলোঁ তুমি পাহৰিলা মোৰ পিছা কৰি মোৰ লগত কথা পাতিবলৈ চেষ্টা কৰি একো লাভ নাই আপুনি মাত্ৰ অধৈৰ্য নহ'ব আৰু বৰ্তমান মোৰ বিষয়ে আপুনি কাকো একো নক'ব ইটছ এ ৰিকুৱেষ্ট ঠিক আছে নকওঁ কিন্তু কথা দি যদি কথা নাৰাখা তেন্তে ময়ো মুখ খুলিবলৈ বাধ্য হ'ম ইমানতে সকলো শেষ হ'ব আপুনি নিশ্চিন্ত থাকক I promise. এতিয়া আহোঁ মই ঠিকেই ভাবিছিলোঁ ই মোক যে সহায় কৰিব সেইটো মোৰ মনটোৱে কৈছিল এতিয়া মাথো ত্ৰিদীপে সিদ্ধান্ত সলনি নকৰিলেই হ'ল তাৰমানে তুমি এতিয়া তৃষ্ণাক চিন্ময়লৈও বিয়া দিব পাৰিবা যদি তাই বিচাৰে তেন্তে হওক বিয়া মই কিন্তু তাই হ'ব বিচাৰিলেও নিদিওঁ বৰঠাকুৰে সহায় কৰিলে বুলিয়ে আমি ইমান ছেক্ৰিফাইচ কৰিমনে আদি আপুনি কথাবোৰ অলপ বেলেগকৈ ভাবিছে আচলতে বৰঠাকুৰে হঠাৎ প্ৰশ্নটো কৰিলে আৰু তেওঁক মই এনেকুৱা এটা উত্তৰ দিব লাগিব য'ত তেওঁকো আঘাত নকৰে আৰু আমাকো আৰু তেওঁৰ যদি মোৰ উত্তৰটো শুনি মন সলনি হৈ যায় তেতিয়া কি হ'ব এতিয়া তুমি যি উত্তৰ তেওঁক দি আহিলা সেইটোৱে চিন্ময়ৰ মন সলনি কৰিব সি মনত এটা সাহস পাব আৰু কিবা কৰি হ'লেও তৃষ্ণাক নিজৰ কৰিব চেষ্টা কৰিব পাৰিব জানো সি তাইক নিজৰ কৰিবলৈ কেতিয়াও নোৱাৰে মোৰ কথা শুনি যদি সি চেষ্টাও কৰে কৰক মই জানো তাত তাৰ একো লাভ নহ'ব তৃষ্ণাৰ মন জয় কৰাটো এতিয়া চিন্ময়ৰ বাবে সিমান সহজ কথা নহয় সেই কথাটো ময়ো জানো কিন্তু কেনেবাকৈ যদি তৃষ্ণাই চিন্ময়লৈ মন মেলে তেতিয়া কি হ'ব এই কথাবোৰ ভাবিয়ে মোৰ মনটো কিবা লাগিছে কি হ'ল তৃষ্ণা মোক দেখোন তুমি পাত্তাই দিব নিবিচাৰা কথাটো কি ইমান বেয়া পোৱা নে মোক তোমাক মই কি কৈছিলোঁ তুমি পাহৰিলা মোৰ পিছা কৰি মোৰ লগত কথা পাতিবলৈ চেষ্টা কৰি একো লাভ নাই তোমাক বেয়া নাপাওঁ কিন্তু ভালো পাব নোৱাৰো আৰু কিয় নোৱাৰো সেইটো তুমি ভালকৈ জানা মই যিটো কৰিব নোৱাৰিলোঁ সেই কাম মোৰ দেউতাই কৰিবলৈ কৈ আছে আৰু মইতো দেউতাই ল'ৰা আৰু আমাৰ দৰে মানুহে যেতিয়া তোমাৰ বাৰ প্ৰতি চকু মেলি চাব পাৰে তুমিওতো মোলৈ চকু মেলি চাব পাৰা তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়